হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোকৰ আশা ৰাখিছোঁ সকলোৱে ভালে আছে। আৰু এয়া হৈছে আমি কলিকতাৰ বিয়াখন খাই আহি আমাৰ দাদা বাইদেউৰ আৰু এটা ঘৰ নতুন কৰি লোৱা আছিল। আজি 2 বছৰ হ'ল। তো সেই ঘৰটোলৈ আহিছোঁ। এয়া হৈছে বাহিৰখন, দেখা পাইছে আপোনালোকে। বাহিৰখনত দেখিছে ঘৰবিলাক, আৰু এইটো ৰাস্তা, এইখন গেট। এনেকৈ সোমাই আহি আৰু এইটো হৈছে ভিতৰৰ বাহিৰৰ মানে আপোনাৰ ড্ৰয়িং ৰুম বুলি ক'ব গ'লে। এইটো হৈছে ড্ৰয়িং ৰুম, আৰু লগতে আছে ডাইনিং টেবুল ৰুম। আৰু এনেকৈ চিৰিটিৰে উঠি গ'লে আৰু তাতে দুটা ৰুম আছে আপোনাৰ। আৰু এয়া দেখিছে, এই চিৰিৰ ওপৰেদি গ'লে আৰু 2টা ৰুম আছে এনেকৈ। আৰু আপোনাক আমি বাহিৰখন দেখুৱাম এতিয়া। বাহিৰখনত এডাল নাৰিকলৰ গছেৰে, ফুল গছেৰে ইমান ধুনীয়া লগা মানে চিনাৰীটো দেখিছে নহয়, ইমান ভিউটো ভাল লাগিছে। আৰু এয়া দেখিছেনে অপৰাজিতা ফুল, আৰু ইমান ফুলিছে অপৰাজিতা। দেখিছে নহয় কেনেকুৱা ফুলিছে। আৰু ইয়াতে জবাটো ইমান ডাঙৰকৈ জবা ফুল হৈছে, দেখিলে একেবাৰে ভাল লাগিছে দেখিবলৈ। দেখিছে নহয়, এয়া হৈছে পিছফালৰ চিনাৰীটো। এয়া হ'ল পিছফালৰ চিনাৰী। আজি মোৰ সৰু ব্লগটো কেনেকুৱা লাগিল বন্ধুসকল, আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া দেখিছে নহয়, এনেকৈ গাৰ্ডেনখন চাই থাকোঁতে এয়া এইজনী ছোৱালী আহি পাইছে। দেখিছে নহয় ছোৱালীজনী ক'ৰ পৰা আহি পাইছে, মানে ছোৱালী মানে ডগ, মানে কুকুৰ। আৰু মই যে ইমান ভাল পাওঁ কুকুৰ, আৰু কি বুলি ক'ম আপোনালোকক। তাইক মই ক'লোঁ হাতেৰে ইচাৰা কৰি ৰ, আৰু তাই ৰখি গৈছে। ৰখি উভতি আহি আকৌ মোৰ মানে দৰজাৰ ওচৰত আছিল। আৰু তাইক মই এনেকৈ কালি চিকেনৰ হাড় এনেকৈ থৈ দিছিলোঁ, মই পেলাই দিয়া নাই। মই সদায় চিকেন বা হাড্ডিবিলাক এনেকৈ কোনোবাই যদি পেলাই দিয়ে, তো মই এইটো থৈ দিওঁ আৰু ডাব্বাৰ ভিতৰত। আৰু এনেকৈ মই সিহঁতক পালে ৰাস্তাত মই দি দিওঁ। কাৰণ কিয়নো তাহাঁতৰো পেট ভৰিব লাগে, তাৰ বাবেহে মই পেলাই নিদিওঁ। আৰু ইহঁতৰ কাৰণে মই ৰাখোঁ, এনেকৈ থৈ দিওঁ। তো কালিও মই এনেকৈ থৈ দিছিলোঁ, আৰু হঠাতে তাই আহি পালে, এনেকৈ তাইক দি দিলোঁ খাবলৈ। দেখাই পাইছে আপোনালোকে। কমেণ্ট কৰি জনাব বন্ধুসকল, এইজনীৰ কেনেকুৱা লাগিছে আপোনাৰ। দেখিছে নহয় কি ধুনীয়াকৈ চুচি মাচি খালে। আকৌ মোৰ ওচৰলৈ আহিছে, দেখা পাইছে কেনেকৈ আয়ো দেখি। মোৰো যদি ঘৰত এনেকুৱা ডাঙৰ থাকিলেহেঁতেন, টকা পইচা থাকিলেহেঁতেন, তো মই এনেকৈ ৰাখি দিলোঁ হয় কুকুৰবিলাকক। কাৰণ কোনোবাই মাৰিলে খুব বেয়া লাগে। বন্ধুসকল আজিলৈ আহিছোঁ।